নমস্কাৰ, মই স্বপ্নমী আছমিনে অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এক মুখ্য খবৰ। অসম এপেক্স বেংকত ৭০ কোটি টকাৰ অনিয়ম। গৌৰৱ গগৈৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ তদন্তৰ দাবী। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এখন পত্ৰ লিখি অসম কো-অপাৰেটিভ এপেক্স বেংকৰ ভিতৰত প্ৰায় ৭০ কোটি টকাৰ বিত্তীয় অনিয়মৰ সন্দৰ্ভত নিৰপেক্ষ তদন্তৰ দাবী জনাইছে। তেওঁ অভিযোগ কৰে যে ৰাজেশ বাজাজ নামৰ এজন বাহিৰৰ ব্যৱসায়ীয়ে প্ৰায় ২০ কোটি টকা আত্মসাৎ কৰিছে আৰু তথ্য সংৰক্ষণ ব্যৱস্থাৰ নামত ৫০ কোটি টকাৰো অনিয়ম ঘটিছে। গগৈয়ে পত্ৰখনত সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ কথাও উল্লেখ কৰে, যাক তেওঁ সাংসদ মাধ্যমৰ ওপৰত হোৱা দমনমূলক ব্যৱস্থা বুলি মন্তব্য কৰে। তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বেংকৰ অধ্যক্ষ বিশ্বজিৎ ফুকনৰ নাম উল্লেখ কৰি কয় যে বেংকখন ২০২৪ চনৰ জুনৰ পৰাই কোনো চুক্তি নোহোৱাকৈ এটা IT ব্যৱসায়ৰ সৈতে কাম কৰি আছে। গগৈয়ে দাবী জনাইছে যে বিষয়টোৰ তৎকালীন অডিট, তদন্ত আৰু সংবাদ মাধ্যমৰ অধিকাৰ ৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰিব লাগিব। এনেধৰণৰ খবৰ পাবলৈ আমাৰ লগত সংযুক্ত থাকক। আমাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।